হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ ভালেই। মই ৰিহান আৰু লৈ আহিছোঁ আজি তোমালোকৰ বাবে এটা নতুন ভিডিঅ'। আজি ইতিমধ্যে হৈ যোৱা 2025 চনৰ জিঅ'গ্ৰাফী, যাক অসমীয়াত আমি ভূগোল বিজ্ঞান বুলি কওঁ, তাৰ কুৱেশ্যন পেপাৰখনৰ চলিউশ্যন লৈ আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত যিটো পাৰ্ট 1 আছিল, তাত মই জিঅ'গ্ৰাফীৰ MCQখিনিৰ চলিউশ্যন দিছিলোঁ। হয়, এতিয়া মই সেই ভিডিঅ'টোত হোৱা মোৰ এটা মিষ্টেক শুধৰাই দিওঁ। সেই ভিডিঅ'টোত মই এটা মিষ্টেক কৰিছিলোঁ, ভুলতে হৈ গৈছিল। মানে এই 1 নম্বৰ MCQ যোনটো, সেইটোৰ আনচাৰ 3 হ'ব, ইনচেলবাৰ্গ। কাৰণ বাৰ্গখনো এটা ক্ষয়জনিত অৱয়ব হয়, ইনচেলবাৰ্গো এটা ক্ষয়জনিত অৱয়ব হয়। বাট তোমালোকৰ কিতাপৰ মতে, তোমালোকৰ ক্লাছ 10ৰ জিঅ'গ্ৰাফী কিতাপখনৰ মতে ইনচেলবাৰ্গটো বেছি শুদ্ধ হ'ব। ঠিক আছে, ইনচেলবাৰ্গটো বেছি শুদ্ধ হ'ব। দুইটা হয়, কিন্তু তোমালোকৰ কিতাপৰ মতে বেছি ইনচেলবাৰ্গটো শুদ্ধ হ'ব। চ' এইটো শুদ্ধ কৰি ল'বা। মই ক্ষমা কৰিছোঁ তোমালোকৰ বাবে, তোমালোকক ইয়াৰ বাবে। এই মিষ্টেকটো কৰিব নালাগিছিল। বাকী মই কমেণ্ট ছেকশ্যনত মিষ্টেকটো শুধৰাই দিছিলোঁ। চ' তোমালোকে এটা কাম কৰিব পাৰা, মানে এনেকুৱা এডুকেশ্যনেল ভিডিঅ'বোৰ য'ত আমি MCQ চলিউশ্যন দিওঁ বা বেলেগ কিবা চলিউশ্যন দিওঁ, তাৰ কমেণ্ট চেক কৰিবা। কাৰণ আমি পটককৈ যদি কিবা এটা ভুল হৈ গৈছে, তেন্তে আমি কমেণ্টত শুধৰাই দিওঁ। ঠিক আছে, কাৰণ আমিওতো মানুহে ন, ভুল হ'বই। চ' আজি বহুত কথা কৈ দিলোঁ, একো নাই। আজি মই 2025 চনৰ জিঅ'গ্ৰাফী যিবোৰ 1 মাৰ্কৰ চলিউশ্যন, সেইবোৰ দিওঁ এইটো ভিডিঅ'ত। চ' তোমালোকে লৈ লোৱা, কাৰ কিমান শুদ্ধ হৈছে ক'বা। চ' 1 মাৰ্কৰ কুৱেশ্যনবোৰ আৰম্ভ হৈছে 2 নম্বৰৰ পৰা। এটা হিমবাহৰ অৱক্ষেপজনিত অৱয়ৱৰ উদাহৰণ দিয়া। চ' ইয়াৰ উত্তৰ হ'ব তোমালোকৰ গ্ৰাফ। নেক্সট 3 নম্বৰ কুৱেশ্যনটো তোমালোকক কি কৈছে? বতাহৰ এটা ক্ষয়ীভৱন প্ৰক্ৰিয়াৰ উল্লেখ কৰা। চ' ইয়াৰ উত্তৰ তোমালোকে কি লিখিব লাগিব? অপঘৰ্ষণ। বহুতে কিন্তু ইনচেলবাৰ্গ, ইয়াৰডাং এইবোৰ লিখি আহিছে। এইবোৰ লিখিলে নহ'ব, কাৰণ আমাক প্ৰক্ৰিয়া সুধিছে ন, আমাক অৱয়ব সোধা নাই। নেক্সট তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটো কি কৈছে? পৰিৱেশৰ এটা অজৈৱীয় উপাদানৰ উদাহৰণ দিয়া। চ' উত্তৰ তোমালোকে কি লিখিবা? বায়ু। ঠিক আছে। নেক্সট 5 নম্বৰটো কি কৈছে? এটা আমাক দেশৰ নাম লিখিব দিছে যি বিষুৱীয় অঞ্চলত আছে। চ' তোমালোকে উত্তৰ কি লিখিবা? ইণ্ডোনেছিয়া। 6 নম্বৰ কুৱেশ্যনটো কি কৈছে আমাক? আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্যৰ নাম লিখিব দিছে, যিটো এখন হ্ৰদৰ নামেৰে দিয়া হৈছে। চ' উত্তৰ তোমালোকে কি লিখিবা? মিচিগান। নেক্সট 7 নম্বৰটো তোমালোকক কি কৈছে? কোনখন ঔদ্যোগিক অঞ্চল জাপানৰ ডেট্ৰইট বুলি জনাজাত? চ' তোমালোকে উত্তৰটো কি লিখিবা? নাগোয়া উদ্যোগ অঞ্চল। নেক্সট তোমালোকৰ নেক্সট 8 নম্বৰ কুৱেশ্যনটো ন, এইটো 8 নম্বৰ কুৱেশ্যনটো। 8 নম্বৰ কুৱেশ্যনটোত কি কৈছে আমাক? সুন্দৰবন ব-দ্বীপ অঞ্চলত কি ধৰণৰ উদ্ভিদ পোৱা যায়? চ' উত্তৰটো তোমালোকে লিখিবা ব-দ্বীপীয় উদ্ভিদ বা মেনগ্ৰ'ভ। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টো। আশা কৰোঁ ভাল লাগিল। কিবা যদি কাৰেকশ্যন থাকে মই কমেণ্টত কাৰেকশ্যন কৰি দিম। বাকী এইখিনিতো কিবা কাৰেকশ্যন কৰিবলগীয়া মোৰ মতেতো নাই, বাট যদি কেনেবাকৈ ওলাই যায় মই কৰি দিম। চ' কমেণ্ট চেক কৰিবা দেই, কমেণ্ট চেক নকৰাকৈ নাথাকিবা। চ' আজিলৈ বাই, লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত।